নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত প্ৰতিখন বিদ্যালয়ৰ বাবে অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি সকলো শিক্ষক বন্ধু বান্ধৱীয়ে সময়মতে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনি লৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে যোৱা 29/4/2024 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ইনস্পেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তথা ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত জৰুৰী চিঠি। ইয়াৰ ছাবজেক্টটো হৈছে আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ হেড টিচাৰ ইন শিক্ষা সেতু। ছাৰ বাইদেউসকল, চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি আপোনালোকক চমুকৈ জনাই দিব খুজিছোঁ। এই চিঠিখনৰ মূল কথাখিনি হৈছে আমাৰ বিভিন্ন সময়ত আমাৰ বিদ্যালয়সমূহৰ যি প্ৰধান হেড টিচাৰৰ দায়িত্বত থাকে তেওঁক যোগাযোগ কৰিবলৈ বিচৰা হয় বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যোগাযোগ কৰিব বিচাৰিলেও বিদ্যালয়ৰ প্ৰধানজনক যোগাযোগ কৰিব পৰা নাযায়। ইয়াৰ কাৰণটো হৈছে শিক্ষা ক্ষেত্ৰত বিদ্যালয়সমূহৰ প্ৰধানগৰাকীৰ যি মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ইনকাৰেক্ট দেখুৱায় আৰু তাৰ ফলস্বৰূপে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সেই বিশেষ বিদ্যালয়ৰ প্ৰধানগৰাকীক যোগাযোগ কৰিব বিচৰা সত্ত্বেও যোগাযোগ কৰিব পৰা নাযায়। সেয়েহে বিভাগীয়ভাৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অহা 2 মে' 2024 তাৰিখৰ পৰা 7 মে' 2024 তাৰিখলৈকে প্ৰতিখন বিদ্যালয়ৰে প্ৰধানগৰাকীৰ মোবাইল নাম্বাৰ যিটো শিক্ষা ক্ষেত্ৰত দিয়া আছে সেইটো এডিট কৰাৰ অপশ্যন বিভাগীয়ভাৱে মুকলি কৰি দিয়া হ'ব আৰু বিদ্যালয়ৰ প্ৰধানগৰাকীৰ যি নতুন মোবাইল নাম্বাৰ যদি আগৰ সংশোধিত ৰূপত আছে তেতিয়াহ'লে ঠিকে আছে, শুদ্ধ ৰূপত আছে তেতিয়াহ'লে ঠিকে আছে। যদিহে কিবা কাৰণত মোবাইল নাম্বাৰ সলনি হৈছে বা ভুলবশতঃ ভুলকৈ এণ্ট্ৰি হৈছে তেনেহ'লে সেইবিলাক শুধৰোৱাৰ এটা বিশেষ সুবিধা পাব বুলি ইয়াত কোৱা হৈছে। অহা 2 মে'ৰ পৰা 7 মে'ৰ ভিতৰত এই গোটেই প্ৰক্ৰিয়াটো সমাপ্ত হ'ব আৰু এই উদ্দেশ্যে প্ৰতিখন বিদ্যালয়লৈ নিৰ্দিষ্ট যি CRC থাকে সেই CRCC গৰাকী বিদ্যালয়লৈ যাব আৰু তেওঁ বিদ্যালয়ৰ প্ৰধানগৰাকীৰ মোবাইল নাম্বাৰ সন্দৰ্ভত যিখিনি তথ্য ল'ব লাগে গোটেই তথ্যখিনি ল'ব আৰু শিক্ষা সেতুত আপডেট কৰিব লাগিব। আৰু এই সন্দৰ্ভত CRCC গৰাকীয়ে প্ৰতিখন বিদ্যালয়ৰ প্ৰধানগৰাকীৰ মোবাইল নাম্বাৰ আৰু অল্টাৰনেটিভ মোবাইল নাম্বাৰ কাৰেক্ট কৰিছেনে নাই সেই সন্দৰ্ভত এক বিশেষ চাৰ্টিফিকেট বিভাগক ছাবমিট কৰিব লাগিব যে তেওঁ এই গোটেই প্ৰক্ৰিয়াৰ কামখিনি সম্পূৰ্ণ শুদ্ধভাৱে আৰু সঠিক সময়ত কৰিছে। সেই সন্দৰ্ভত এখন বিশেষ চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, অহা 2 মে' 2024 তাৰিখৰ পৰা 7 মে' 2024 তাৰিখৰ ভিতৰত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ মোবাইল নাম্বাৰ আৰু অল্টাৰনেটিভ মোবাইল নাম্বাৰ কাৰেকশ্যনৰ সন্দৰ্ভত যি ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া সেই ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। চাই থাকিব শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বাবে আমাৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গাইড। ধন্যবাদ।